চাওক মই এজন আমচুৰ পুৰণা কৰ্মী এজন এক্টিভ মানুহ আমচুৰ লগত এটা ভাল পুৰণা সম্পৰ্ক মোৰ আছে কিছুদিন আগতে আমচুৱে এটা পিটিশ্যন দিছিল আপোনাৰ দলগাঁও ৰাজহুৱা চক্ৰৰ বিষয়ে তাত যে বেছিমাৰি আপোনাৰ ৰাস্তা ক্লিয়াৰ কৰাৰ কাৰণে আৰু সেই লৈ কিনে আপোনাৰ ৰাস্তাটো ক্লিয়াৰ কৰিব যাওঁতে প্ৰায় 100 মান দোকান মানে ভাঙি যোৱাৰ সম্ভাৱনা হৈছিল যদি তেখেতসকলে যিটো ডিমাণ্ড কৰিছে সেই ডিমাণ্ডটো যদি মানে 100% পুৰা কৰা হয় তেতিয়া গোটেই দোকানীখিনি মানে আপোনাৰ উচ্ছেদ হৈ যায় গতিকে সেইকাৰণে মই অলপ তাতে মানে ৰাইজৰ স্বাৰ্থত মই এই বস্তুটোত অলপ মানে হেৰি কৰিছিলোঁ মই বাধা প্ৰদান কৰিছিলোঁ তেতিয়া কৰোঁতে হয়তো আৰু সেইদিনাখন মানে আপোনাৰ উচ্ছেদ কৰাৰ সময়ত আমাৰ হয়তো কৰ্মী আৰু 2-4-5 জন ইফাল বহু মানুহ তাতে আছিলে তাকোতো এটা অবাঞ্ছিতভাৱে এটা আনএক্সপেক্টেডলি এটা অঘটন ঘটি গৈছে যে আমচু মুৰ্দাবাদ মুজিবুৰ ৰহমান মুৰ্দাবাদ এইটো হ'ব নালাগিছিলে আমচু ময়ো যথেষ্ট ভাল পাওঁ এটা জাতীয় সংগঠন আমাৰ গতিকে এই সংগঠনৰ বিৰুদ্ধে কোৱাৰ কাৰণে মই খুব দুখিত এইটো আনএক্সপেক্টেডলি হৈছে আৰু মই যিখিনি খং কৰা দেখাইছে মানে মিডিয়াত সেইটো আচলতে খংটো মোৰ তেতিয়াই উঠিছিলে যেতিয়া নেকি কৈছিলে যে 80 ফুট ভাঙিব লাগিব কোনোবা কৈছিলে এতিয়া কোনে কৈছে মই নাজানো কিন্তু সেই সময়ত কৈছিলে সেইকাৰণে আচলতে মই মানে বেছিমাৰি ৰাইজৰ স্বাৰ্থত কথাখিনি কৈছিলোঁ আৰু সেই তেতিয়া হয়তো অলপ খং উঠিছিলে খঙৰ বশত হৈ মই অলপ কিবাকি কৈছিলোঁ আৰু যিসকলে মানে আমচু মুৰ্দাবাদ দিছে তেখেতসকলে একচুৱেলি এইটো ক'ব নালাগিছিলে আমচু যিহেতু আমাৰ এটা পাৰ্ট এণ্ড পাৰ্চেল বুলি ক'ব লাগিব আমচু এটা আমাৰ জাতীয় সংগঠন আমি তাৰ লগত আছোঁ আমচুৱে আমাৰ লগত আছে আমি আমচুৰ লগত আছোঁ গতিকে সেইটো ভুল বুজাবুজি এটা হৈছে এই ভুল বুজাবুজিটো আমি আঁতৰাব কৰাৰ কাৰণে আজি দৰং জিলা আমচুৰ সভাপতি আমচুৰ উপদেষ্টা আইনুদ্দিন সাহেব আমচুৰ উপসভাপতি আব্দুৰ ৰহমান বিশ্বাস আছিলে গোটেই আমি বহি আলোচনা কৰি এমিকেবলি এটা ডিচিশ্যনত আহিছোঁ যাতে আমি সকলোৱে একত্ৰিতভাৱে জাতিৰ যিবিলাক সমস্যা আছে সেই সমস্যাবিলাক একত্ৰিতভাৱে আগুৱাই লৈ যাব পাৰোঁ আৰু আমাৰ মাজত যদি আমি একে ঘৰৰে ভাই যদি আমি কাজিয়া কৰি থাকোঁ দেখোঁতো বেয়া দেখা যায় আৰু মই এজন বিধায়ক হিচাপে সেইদিনাখন ইমানখিনি ক'ব নালাগিছিলে যিটো নেকি মানুহৰ আৱেগ অনুভূতিত মানে হেৰি হৈছে দুখ পাইছে গতিকে সেইটো দুখ পোৱাটো মই ইয়াৰ কাৰণে মানে মই নিজে লজ্জিত আৰু কথা সেইখিনি মই ভাবোঁ যে আজি যিহেতু আমি এটা আলোচনা কৰিলোঁ গতিকে এই বিষয় লৈ কিনে আৰু পৰৱৰ্তী তেখেতলে হয়তো এক্সিকিউটিভ বহি বা আলোচনা কৰি গোটেই আমচুৰ সভাপতি মহোদয় ৰেজল চাব আহি আছে গতিকে হয়তো আলোচনা কৰি এইটো এটা হেৰি কৰিব এটা এমিকেবলি সেটেল কৰিব যিটো মানে ৰাইজৰ ভাল হ'ব আমাৰ ভাল হ'ব যিটো অপ্ৰীতিকৰ ঘটনা ঘটিছে এতিয়া তৃতীয় পক্ষই এটা চান্স লৈছে গতিকে তৃতীয় পক্ষই যে চান্স ল'ব নোৱাৰে সেইকাৰণে মোৰো এটা আপিল থাকিব আমচুৰ তাত গতিকে আমি আৰু যিখিনি হ'ল এইখিনিতে শেষ কৰিব লাগে কথা এইটোৱে আৰু বেছিমাৰিত যি ৰাস্তাৰ উচ্ছেদ লৈ যিটো ঘটনা সংঘটিত হৈছিলে আমাৰ জিলা আমচুৰ বলিষ্ঠ নেতা জিলা আমচুৰ সভাপতি মাহবুবুল হক ডাঙৰীয়াৰ লগত আৰু সেই সংক্ৰান্তত ইতিমধ্যে দলগাঁও সমষ্টিৰ সন্মানীয় বিধায়ক মুজিবুৰ ৰহমান ডাঙৰীয়াই আমাৰ আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াৰ লগত এক আলোচনা মৰ্মে আজি আমি আনুষ্ঠানিকভাৱে খাৰুপেটীয়া আইবিত বহিছিলোঁ আৰু বহি আলোচনা মৰ্মে বিধায়ক ডাঙৰীয়াই সেই সময়ত হোৱা ঘটনাৰ তেখেতে দুখ প্ৰকাশ কৰিছে আৰু তেখেতে নিজকে লজ্জিত অনুভৱ কৰিছে আৰু এজন বিধায়ক হিচাপে এই ধৰণৰ কথা ক'ব নালাগিছিল বুলি তেখেতে উল্লেখ কৰিছে আৰু যিটো কথা আমি ইয়াৰ আগতে উল্লেখ কৰিছিলোঁ যে বিধায়ক ডাঙৰীয়াই এই সংক্ৰান্তত যদি তেখেতৰ মানে যিটো ভুল হৈছে সেই ভুলৰ যদি অনুশোচনা নকৰে তেতিয়াহ'লে আমি বিহিত ব্যৱস্থা বা যিকোনো কাৰ্যসূচী হাতত ল'ম তো বিধায়ক ডাঙৰীয়াই যেহেতু অলৰেডি তেখেতৰ দুখ প্ৰকাশ কৰিছে আমাৰ লগত আনুষ্ঠানিকভাৱে আলোচনা কৰাৰ মৰ্মে গতিকে আমি আমাৰ ফালৰ পৰা বিধায়ক ডাঙৰীয়াৰ ওপৰত যিখিনি আমাৰ ক্ষোভ আছিলে সেই ক্ষোভটো আমি প্ৰত্যাহাৰ কৰিছোঁ লগে লগে ৰাজ্যবাসীলৈও আমি আহ্বান জনাইছোঁ বা বিভিন্ন পক্ষক আমি আহ্বান জনাইছোঁ যেহেতু বিধায়ক ডাঙৰীয়াই আমাৰ এই ঘটনাৰ আলম লৈ যেহেতু দুখ প্ৰকাশ কৰিছে গতিকে এইটো আমাৰ সকলোৱে এইটো কথাটো মনত ৰাখিব নালাগে আৰু বাকী যিখিনি প্ৰতিক্ৰিয়া দিছে সেইখিনি আপোনালোকৰ লগত ব্যক্তই কৰিছে সেইখিনি ৰেকৰ্ডিং আছে আৰু আমাৰ যিটো কাৰ্যসূচী কথা আছিলে যেহেতু আমি বিধায়ক ডাঙৰীয়াৰ লগত এই বিষয়ে আলোচনা কৰিছোঁ আৰু যিহেতু দলগাঁও সমষ্টিৰ বিধায়ক তেখেত আৰু তেখেতৰ নিজা জাগা বেছিমাৰি অঞ্চলটো গতিকে ইতিমধ্যে বিধায়ক ডাঙৰীয়াও কথা দিছে যে সেইমতে আমি চাৰ্কল অফিচাৰৰ লগত আৰু জিলা প্ৰশাসনৰ লগত কথা পাতিম বিধায়ক ডাঙৰীয়াও থাকিব আলোচনা মৰ্মে যিটো আমি 60 ফুটৰ যিটো এটা সিদ্ধান্ত হৈছিলে সেই সংক্ৰান্তত আমি পৰৱৰ্তী সময়ত পৰ্যালোচনা কৰিম সেই সমস্যাৰ সূত্ৰটো কেনেকৈ ওলাব পৰা যায় আৰু কেনেকৈ ব্যৱসায়ীসকলকো সন্মান কৰোৱা যায় কাৰণ ব্যৱসায়ীসকলো আমাৰে মানুহ তেওঁলোকৰ ক্ষেত্ৰত আমি অন্যায় কৰাটো ঠিক নহ'ব কিন্তু ৰাইজৰ ৰাস্তা লাগিবই ৰাস্তা বহল হোৱাটো জৰুৰী গতিকে আমাৰ জিলা সভাপতি ডাঙৰীয়াই যি কাৰ্যসূচী ঘোষণা কৰিছিলে জিলা সভাপতি ডাঙৰীয়াই পৰৱৰ্তী সময়ত বলিষ্ঠভাৱে তেওঁৰ নেতৃত্বতে এই গোটেই সমস্যাটো সমাধান কৰা হ'ব নিশ্চয় আপোনালোকে গম পাইছে যে ইতিমধ্যে আমাৰ
কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা ডাঙৰীয়াই এই বিতংভাৱে কথাখিনি কৈছে যে আমাৰ উদ্দেশ্যটো আছিল যে আমাৰ বিধায়ক মুজিবুৰ ৰহমান ডাঙৰীয়াৰ লগত আমাৰ এটা আলোচনা হৈছিল যে ৰাস্তাৰ বহলটো হ'ব লাগিব 60 ফুট আৰু আমি সিদিনাখন যেতিয়া ইভিকশ্যনটো হৈছে ৰাস্তাটো বহলীকৰণৰ কাৰণে যিখিনি উচ্ছেদ কৰিছে তেতিয়া আমি দেখিছোঁ যে 60 ফুট হোৱা নাই যাৰ কাৰণে আমি এই ৰাস্তাটো বহল কৰাৰ কাৰণে আমি আন্দোলন ঘোষণা কৰিছোঁ আৰু যেহেতুকে বিধায়ক মহোদয়ে আজি ইতিমধ্যেই তেখেতৰ ভুল স্বীকাৰ কৰি আমাৰ লগত সুখাদ্যপূৰ্ণভাৱে সমষ্টি উন্নয়নৰ কাম কৰাৰ আমাৰ প্ৰতিশ্ৰুতি দিছে আৰু আমাৰ যিটো দাবী 60 ফুটৰ যিটো দাবী তেখেতে কৈছে যে এই বিষয়টো যেহেতু ইয়াত দুটা পক্ষ লাগি আছে আমাৰ দাবীটো হৈছে 60 ফুট লাগে আৰু দোকানীসকলৰ সমস্যাটো হৈছে যে 60 ফুটলৈকে দিব তেওঁলোকে নোৱাৰে গতিকে আমাৰ এটা কথা কৈছে যে আমাৰ প্ৰশাসন MLA মহোদয়ৰ প্ৰতিনিধি বা MLA নিজে আৰু আমাৰ আমচুৰ প্ৰতিনিধি একেলগে যাই ক্ষেত্ৰভিত্তিক পৰিদৰ্শন কৰি বাস্তৱসন্মত সিদ্ধান্ত ল'ব লাগিব ইয়াত আমি তাত যোৱাই নাই আমাৰ 60 ফুট লাগে যিসকল আছে তেওঁলোকে 40 ফুট দিব লাগে গতিকে গোটেই বিষয়টো যেহেতুকে ইয়াত কোনো পক্ষ নাই আমি সকলোৰে আমি ৰাইজৰ কাৰণে আমি মাত মাতিব লাগিব দোকানীসকলৰ কথা আমি চিন্তা কৰিব লাগিব গতিকে আমি একেলগে যাই এই গোটেই বিষয়টো কেনেকৈ আমি সমাধান কৰিব পাৰোঁ তাৰ কাৰণে আমি এটা অহাকালিলৈকে আমাৰ এটা প্ৰতিনিধি দল যাব যোৱাৰ পিছত আমি কোনটো ৰাস্তাৰে গ'লে আমি 60 ফুটলৈকে আমি আনিব পাৰোঁ সেইটো ব্যৱস্থা কৰা হ'ব আৰু যদি এই ব্যৱস্থাটোত বা এইটো ক্ষেত্ৰত যদি বিধায়ক মহোদয়ে সহযোগ নকৰে তেনেহ'লে আমাৰ স্থগিত ৰখা আন্দোলনটো পৰৱৰ্তী পৰ্যায়ত আমি আকৌ পুনৰ আৰম্ভ কৰিম